কি খবৰ চাগে আমাৰ ভাল যাৰ বেয়া চলি আছে আপোনালোকৰ দিনবোৰ ভাল হওক। আজি যিহেতু মোৰ 16 নম্বৰ দিন হ'ল, 16 নম্বৰ দিনত পোৱালিবোৰ ঠিক ঠাক আছে। আজি মই বেলেগ এটা টপিকৰ বিষয়ত মানে ক'বলৈ ওলাইছোঁ। যিহেতু এইদিন গৰমটো বেছি পৰিছে, গৰমৰ ফলত যে আপোনালোকৰ পোৱালিবোৰ হিট ষ্ট্ৰক হয়, সেই হিট ষ্ট্ৰক কেনেকৈ বন্ধ কৰিব পাৰিব, কেনেকৈ পোৱালিবোৰ মৰাৰ পৰা বচাব পাৰিব, নহয় জানো, সকলো ভাঙি পাতি বুজাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো লাষ্টলৈকে চাই যাব। যদি চেনেলটো নতুনকৈ কোনোবাই চাইছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষত থকা বেলটো দবাব যাতে প্ৰথমে মোৰ ভিডিঅ'বোৰ চাবলৈ পায়, আৰু শ্বেয়াৰ কৰিব যাতে সকলো বন্ধুবৰ্গই ভিডিঅ' পায়, নহয় জানো। তেনে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আধা চা গুচি নাযাব, ভিডিঅ'টো লাষ্টলৈকে চাব, তেতিয়াহে কথাটো বুজিব। তেতিয়া ব'লক ভিডিঅ'টো আৰম্ভ কৰি পেলাওঁ। প্ৰথমে চালকচোন মোৰ পোৱালিবোৰ 18 দিনত কেনেকুৱা গ্ৰ'থটো হৈছে, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এটা কথা মন কৰিব, যদি আপোনাৰ বিশেষকৈ মুৰ্গীখিনি 25 দিনৰ পাছত হিট ষ্ট্ৰকটো বেছি হয়, নহয় জানো, আৰু বেছি গৰম পৰিছে, বিশেষকৈ এটা কাম কৰিব আপোনালোকে, পানী বাচন যদি 1000 পোৱালি পুহিছে, 1000 পোৱালিত মিনিমাম 35টা বা 40টা পানী বাচন লগাব লাগিব। পানীৰ পৰিমাণটো কমিব নিদিব, আৰু ঠাণ্ডা পানী ব্যৱহাৰ কৰিব। যদি পানীটো অলপ গৰম হৈ যায়, পানীটো চেঞ্জ কৰি দিবি আৰু ঠাণ্ডা পানী লগাব। 2 নম্বৰতে কি হ'ল, যদি আপোনাৰ ফাৰ্মখন এক চাইডে ৰ'দটো পৰিছে, নহয় জানো, কিছুমানে পূবা পশ্চিমা বা উত্তৰ দক্ষিণকৈ বনায়, তেতিয়া মানে এক চাইডে ৰ'দটো পৰি যোৱাৰ ফলত এক চাইডে পোৱালিখিনি গুচি অহাৰ ফলত এই পোৱালিখিনি থেপা থেপি হয়, থেপা থেপিৰ ফলত পোৱালিখিনি গৰমটো বেছি পাই যায়। যিহেতু ব্ৰইলাৰ পোৱালিবোৰ ইমান গৰম, নহয় জানো, সেই ছাইডৰ পাল যোনফালে ৰ'দ পৰিছে, সেই ছাইডটো আপোনালোকে এই ছাইড পাল দি পেলাই লগাই দিব, ওপৰলৈ দি পেলাই যে ৰ'দটো নপৰা ব্যৱস্থা কৰিব। প্ৰত্যেক 20 মিনিটৰ মূৰে মূৰে মুৰ্গীবোৰ খেদি থাকিব। ফাৰ্মখনৰ পৰা 20 মিনিটৰ মূৰে মূৰে পোৱালিবোৰ খেদি থাকিব, যাতে মুৰ্গীবোৰ শুই থাকিব নাপায়। শুই থাকিলে সেই জেগাতেই আপোনাৰ হিট ষ্ট্ৰক হৈ যায়। সেই হেতুকে আপোনালোকে 20 মিনিটৰ মূৰে মূৰে ফাৰ্মত পোৱালিখিনি খেদি থাকিব, মানে একে জেগাতে শুই থাকিব নিদিব, তেতিয়া হিট ষ্ট্ৰক ৰখাব পাৰিব। মানে খেদি থাকিলে একো নাই, ডিষ্টাৰ্ব কৰি থাকিব মাজে মাজে, নহয় জানো। ভিটামিন চি জাতীয় যেনে নেমু টেঙা ৰস, দৈ, সেনেকুৱাবোৰ আপোনালোকে পানীৰ লগত মিহলাই দিব পাৰে, নহয় জানো। আৰু ভেটেনেৰি আৰু দৰবো আছে, ইলেক্ট্ৰিকিয়াৰ হয়, আৰু গ্লুক'জ চি, ORS পেকেট, সেইটো পানীৰ লগত মিহলাই দিলে কি হয়, অলপ ঠাণ্ডাটো পৰে, আৰু গাটো আপোনাৰ ঠাণ্ডা হৈ থাকে, নহয় জানো। আৰু এটা মই পেকেট দেখাই দিছোঁ, ৰ'ব, তো মোৰ শেষ হ'ল, দেখাব নোৱাৰিলোঁ। সেইকেইটা আনি পেলাই আপোনাৰ ORS পেকেট, ইলেক্ট্ৰিকিয়াৰ, সেইকেইটা আনি পানীৰ লগত মিহলাই দিয়ক, সিহঁতৰ বডিটো ঠাণ্ডা কৰি ৰখাব। 8 বজাৰ পৰা গধূলি 6 বজালৈকে এইকেইটা দৰৱ খোৱালেই হ'ব, ৰাতি নালাগে খুৱাব, নহয় জানো। এইকেইটা কাম কৰক, নিশ্চয় সফল পাব। আপোনাৰ ফেনৰ যোগাৰ কৰিব, আৰু মানে কি মিনিমাম 2000 বাৰ্ডত ধৰি লওক 4খন ফেন প্ৰয়োজন হ'ব। ফেনখিনি মানে কি হয়, এই এনেকুৱা সূতাৰ ছাইডত লগাব, আজিকালি সূতাৰ ছাইডে লগাব পাৰি, যাতে এমনিয়া গেছটো বাহিৰলৈ ঠেলি লৈ গুচি যাব পাৰে। এমনিয়া গেছটো যাতে ভিতৰতে ব্লক হৈ নাথাকে, নহয় জানো। ওপৰত লগালে কি হয়, এমনিয়া গেছটো ভিতৰতে থাকে, অকণমান হাৱাটো পায়, কিন্তু এমনিয়া গেছটো ভিতৰত থাকে। সেইকাৰণে ছাইডত লগাব লাগে ফেনবোৰ, যাতে ষ্টেণ্ড ফেনৰ গতে, মানে আপোনাৰ তেতিয়া কি হয়, এমনিয়া গেছটো বাহিৰলৈ ঠেলি নিয়ে, আৰু প্লাছ ঠাণ্ডাটো পৰে, সেইটো কৰিব। সময়ত অতি কম পৰিমাণে দানাৰ লগত পানীটো খুৱাব, যাতে 15 কেজি দানাত 3 লিটাৰ পানী খুৱাব লাগে। পৰা 5টাৰ ভিতৰত এইটো কাম কৰিব, নিশ্চয় সফল পাব। আৰু ৰাতিপুৱা উচিত পৰিমাণৰ দানা যোগান ধৰিব, সেইখিনিতে অলপ বেছিটো দানাটো খুৱাব, যাতে দানাটো খালেও প্ৰব্লেম নহয়, জানো, সেই টাইমতে বেছি দানাটো খুৱাব। গৰমৰ পৰা মুৰ্গীক বচাই ৰাখিবলৈ আপোনালোকে এটা টেবলেট ইউজ কৰিব পাৰে, পেৰাচিটামল টেবলেট। সেইটো আপোনাৰ এটা টেবলেট আপোনাৰ 40টা মুৰ্গীৰ বাবে এটা টেবলেট ব্যৱহাৰ কৰিব, এটা টেবলেট 40টা মুৰ্গীৰ বাবে। পেৰাচিটামল টেবলেটটো ফাৰ্মাচীত পাই যায়, বা হস্পিটেলতো পাই যাব, সেইটো ইউজ কৰিব পাৰে। অধিক যদি গৰম পৰিছে, সেইটো এটা মেডিচিন আপোনালোকে আনি মেলি খুৱাব পাৰে। এটা কাম কৰিব পাৰে, যিমান পৰিমাণে আপোনালোকে ফাৰ্মৰ ভিতৰতে
অলপ সময় থাকিবলৈ চেষ্টা কৰক। বিশেষকৈ 2টাৰ পৰা 7 বজালৈ 2 বজাৰ পৰা 7 বজালৈ সেই সময়ত বেছি আপোনাৰ হিট ষ্ট্ৰ'কটো হয়। সেই সময়ত যদি আপোনালোকে ফাৰ্মৰ পৰা আঁতৰি নিদিব, সেই সময়ত হিট ষ্ট্ৰ'ক ৰখাবলৈ হ'লে ধৰি লওক দুপৰীয়া 2 বজাৰ পৰা ৰাতি 7 বজালৈকে আপোনালোকে পোৱালিখিনি খেদি মেলি থাকিব। তেতিয়া মানে হিট ষ্ট্ৰ'ক ৰখাব পাৰিব। সেই সময়তে বেছি মৰ্টেলিটি হয়। আপোনালোকে সেইটো কাম কৰক, নিশ্চয় সফল পাব। মাজে মাজে আপোনাৰ ফলিয়াৰ স্প্ৰেটো মাৰি থাকিব, যাতে গোন্ধ ভাৱটো নাথাকে আৰু বডিটো অকণ সিহঁতৰ ঠাণ্ডা হৈ থাকে, নহয় জানো। দিনটোত 3বাৰ 4বাৰ মাৰি দিব পাৰে ফলিয়াৰ স্প্ৰেটো, আৰু ঠাণ্ডা পানীও মাৰিব পাৰে, নহয় জানো, যাতে বডিটো অকণ ঠাণ্ডা হৈ থাকে, নহয় জানো। সেইটো কৰিব পাৰে। আৰু প্লাছ কি কৰিব, এই নিয়মসমূহ আপোনাৰ 25 দিনৰ ওপৰৰ বাৰটাৰ কাৰণে, 25 দিনৰ তলৰ বাৰটা নহয়। 25 দিনৰ পৰা এইকেইটা নিয়ম কৰক, নিশ্চয় সফল পাব। যদি ভিডিঅ'টো চাই ভাল পালে কমেণ্ট কৰি জনাব। কমেণ্ট এটা কৰিলে ভাল লাগে, নহয় জানো, যে ভিডিঅ'টো চাই ভাল লাগিছে বা বেয়া লাগিছে কিবা এটা ক'ব, নিশ্চয়। তেতিয়া আগলৈ ভিডিঅ'লৈ এনেকৈ বনাই থাকিলে ভাল লাগে, নহয় জানো। আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে এনেকুৱা ৰিলেটিভ ভিডিঅ'বোৰ চাই থাকিবলৈ। তেতিয়া ইয়াতে সামৰিছোঁ। ধন্যবাদ। জয় অসম।